নমস্কাৰ, আজি আমি জানিম অসমৰ জাতিৰ বিজয়ী তথা ভাৰতীয় সংগীতৰ মহান পথ প্ৰদৰ্শক ভূপেন হাজৰিকাৰ জীৱন কাহিনী। ভূপেন দা যিজন জনপ্ৰিয়ভাৱে সুধাকণ্ঠ নামেৰে পৰিচিত, অসমৰ সংস্কৃত আৰু সংগীতৰ এজন প্ৰখ্যাত সাধক। ভূপেন হাজৰিকাৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰ অসমৰ শদিয়া গাঁৱত। তেওঁৰ পৰিয়ালটো আছিল সংগীত প্ৰেমী পৰিয়াল আৰু এই পৰিয়ালটোৰ প্ৰভাৱৰ বাবে ভূপেন দাৰ সংগীতৰ প্ৰতি প্ৰেম গঢ়ি উঠিছিল। ভূপেন দাৰ বাল্য জীৱন অসমৰ ব্ৰহ্মপুত্ৰ নদী আৰু প্ৰকৃতিৰ মধুৰ পৰিৱেশত মাত্ৰ 10 বছৰ বয়সতে তেওঁ সংগীত শিকিবলৈ আৰম্ভ কৰিছিল আৰু তেতিয়াৰে পৰা তেওঁৰ সংগীতৰ যাত্ৰা আৰম্ভ হৈছিল। ভূপেন দাই বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা MA ডিগ্ৰী লাভ কৰে আৰু পিছত নিউয়ৰ্ক কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা PhD লাভ কৰে। কলম্বিয়াত বাস কৰা ভূপেন হাজৰিকাৰ দেৱে মহাত্মা গান্ধী আৰু পল ৰবেচনৰ দ্বাৰা প্ৰভাৱিত হৈছিল। পল ৰবেচনৰ উই আৰ ইন দ্য চেম বট ব্ৰাদাৰ গীতটোৰে হৈ পৰিছিল ভূপেন দাৰ বিখ্যাত গীত বিস্তীৰ্ণ পাৰৰে প্ৰেৰণা। ভূপেন হাজৰিকাৰ গীতে অসমৰ মাটি আৰু মানুহৰ কাহিনী কয়। তেওঁৰ বিখ্যাত গীত মানুহে মানুহৰ বাবে, জাতি ঐক্য আৰু মানৱতাৰ ছবি। হাজৰিকা দেৱে অসমীয়া চলচ্চিত্ৰ জগতক এক নতুন দিশ দিছিল। তেওঁ বহু ছবিত পৰিচালক, গীতিকাৰ, প্লেবেক গায়ক হিচাপে কাম কৰিছিল আৰু জীৱনত 1000ৰো অধিক গীত লিখিছিল। হিন্দী চিনেমাত ভূপেন দাৰ সংগীতৰ বাবে ৰদালি আৰু এক পল ছবিখন অতি বিখ্যাত হৈ পৰিছিল। ভূপেন দাৰ সংগীত কেৱল মনোৰঞ্জনৰ বাবে নাছিল, সামাজিক আৰু ৰাজনৈতিক বাৰ্তা প্ৰেৰণৰ মাধ্যম আছিল। তেওঁ কবিতাৰ জৰিয়তে জাতি ঐক্য, সামাজিক ন্যায় আৰু মানৱ অধিকাৰৰ কথা কৈছিল। ভূপেন হাজৰিকাই বহু বঁটা আৰু প্ৰশংসা লাভ কৰে। পদ্মশ্ৰী 1977, পদ্মভূষণ 2001 আৰু ভাৰত ৰত্ন 2019 এই সকলোবোৰে ভূপেন দাৰ অসাধাৰণ অৱদানক প্ৰতিফলিত কৰে। ভূপেন হাজৰিকাই 2001 চনৰ 8 নৱেম্বৰত এই পৃথিৱীৰ পৰা বিদায় লয়, কিন্তু তেওঁৰ গীত আৰু তেওঁৰ কাহিনী মানুহৰ হৃদয়ত সদায় সজীৱ হৈ থাকিব। তেওঁ কেৱল সংগীতকাৰে নহয়, তেওঁ এজন জীৱন্ত দাৰ্শনিক আছিল। ভূপেন দাৰ জীৱন আৰু কৰ্ম সংগীতৰ জৰিয়তে মানৱতা আৰু সামাজিক ঐক্য দাপোন। আজিও ব্ৰহ্মপুত্ৰ নদীৰ দৌত ভূপেন দাৰ গীতৰ সুৰ অনুৰণ কৰে। তেওঁৰ জীৱন আৰু সংগীতে আমাক সদায় অনুপ্ৰাণিত কৰিব।